জাঙিয়াতে আছে মই থৈ দিছো আজিৰ পে মোৰ পথৰৰ কাম ষ্টাৰ্ট অলমান ডিপ্ৰেছন হৈছে আনপা তোৰ মাৰে কালি কলা মোৰ বহুত বেয়া লাগছে আৰু তোকো দেখা পাই ফেলে বেয়া লাগছে কি ইমান মন মাৰি থাকা দুখ কৰি থাকা কৈছো কেকৰা লাগি থাকা দেখা পাইছিলো আজি বৰমে পানী বটল দানা দেখা পাই চাও আইছো অলমান কিবা ভুল হৈ গেল ব্যায়াম কৰোঁতে তাৰ পিছত এইখিনি জায়গাত হিটকে মানলা লাহে 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 বহুত বেছি হৈ গেল তাৰ পিছত কাপোৰখনেদি বদিনাকে বান্ধি লৈ আয়া কি ধুনীয়া লাগছি মৰম কৰি দিলে যদি বেমাৰ ভাল হলে কথাই নাছিল জীৱনটো পিলিক মই যিদিনাখনে ক'বাত বৰ ধুনীয়াকে ফুৰবা বা ক'বাত লৈ যাম বুলি ফেলে কওঁ সিদিনাখনে মোৰ কতি পাছ নেৰে ভাল কামত মই সদায় আছো সদায় লৈ যাম বেয়া কামত যদি যা সিদিনাখনে ঘপতে ফেঁচা নাক ভাঙি দিম তোৰ ৰণ দেউতা ভাল নে মা ভাল তোমাক ফুট উলাই দি থাকে হয়নে ভিডিঅ'ত গালি পাই থাকে মাৰে মই নামাৰো পিস্তল ঘূৰা ষ্টাইল দেখছা নাই তাৰ আজি তোৰ মনৰ আশা পূৰণ কৰিম বাৰু সেইটো চিন্তা কৰিব নালাগে কিন্তু পথৰৰ পৰা আহোঁ বল যাবি নে কি মনৰ আশাই ৰনে তই মই পথৰৰ পৰা আহোঁ আইতাক লগ ধৰ ৰণ জাঙিয়াতে আছে মই থৈ দিছো আগে ধুই দিলো বোলে এতিয়াও ধুই দিলো তো কি কই না কি করবা আনছা এই কি করবা আনছা হ্যাঁ তই কি ধুই দিলি কি হয় দুটা লেটা হৈ যায় তা আসুন তোমার মাৰে হেতু বলে মারা ঘুমে আছিল 9:33 লাগি যদি গাঁৱৰ এটা চিআই যদি ঘুমাওই ৰাইজক কি বুজাব টাউনবিলাকে কেইটাক লাগি ঘুমাব সগু ইটা সাদৰ এ আমাৰ অসমীয়া চিয়া এ আমাৰ উদাহৰণ দিছি 9টা বজাত লাগি ঘুমাব লাগি এনকে বুলি নহব নহয় এই সত্যগিলা চেঞ্জ কৰিব লাগিব নহয় এনে বাৰু পঢ়াত বেয়া নহয় বাৰু চিয়াটো যে আমি পথৰ পৰা আহোঁ বুলি গুলিও নাযাওঁ বুলি কৈছে গুলিও পটকে গুলিও এটা গুলি মাৰি দি গুলিও এইটো ৰাস্তাত এইটো সুবাত এখন গাঁৱত আমি যিমান এনজয় পাইছিলো না আগতে এইখিনি এটা ঠাণ্ডানা মিল আছিল এতিয়া মিলৰ মালিকে ই ঘৰ বানছে এইখিনি সঁচা কথা আৰু বহি পাবৰ কাৰণে এটা কত কেঁচাই খানিছিলো আৰু এইডাল খেজুৰি বহুত পুৰণা এইটো খেজুৰি ৱাও দি এটা মনসা মন্দিৰ একোতো সাহায্য নাহে নামঘৰবিলাকৰ কাৰণেহে দিছিল বাৰু চৰকাৰে তো মন্দিৰটোৰ কাৰণে আমাৰ গোটেই গাঁৱৰ যিখিনি যুৱচামে আমাৰ এইখিনিত মোটামুটি 30 ঘৰ আছে 30 ঘৰৰ পৰা পইচা তুলি কিবাকে মন্দিৰটো ষ্টাৰ্ট কৰা গৈছে এই মন্দিৰটো বহুত পুৰণা দিনৰ তো কোন কৈছো ককা কৃষ্ণ ককা এইটো ককাক দেখিলে নমো এইটো আমাৰ ৰাইজৰ পুখুৰী খেতি কৰিম কাৰণে আজি এটা পথৰ লাগি আছে এই হাগি আছিল নেকি এটা মটু পটলু মাতি আছিল দেখো এইটো কালি কাটিমা বাবা একা কুটকুটে থাকে আহে পিলি তাক কমাব লাগিলে আকৌ হেৰি কালি কাটিম বুলি কৈছো এটা দেখছা না নাহে মাতি থাকিলি সাফা কৰি দিলি এ তাক খানে এ নাই এনেও বয়সস্থ মানুহবিলাকৰ এনেও দাম নাই যেতিয়া দেহাত জুন নহয় কতকতীয়া দেহাত জুন নোহোৱা হলেও লাগি থাকে কিবা কিবি কোটাই থাকে ভাই এই ৰোৱনী লাগিলে শাওনৰ পথাৰত কি আছিল গান এটা গাইছো ৰোৱনী মই দাউনি নেকি পথৰৰ পৰা এতিয়া আমি ডাইৰেক্ট ঘৰত লাগি যাম আৰু কৈছো মায়ে কাটি দিলা জীৱনত মানে একখোজ আগবাঢ়িবৰ কাৰণে বেলেগ কিবা এটা বস্তু লাগি লৈ যাম নেকি বুলি পঢ়াৰ লগতে সাংস্কৃতিক জীৱনতো থাকিব লাগে স্পৰ্টছ চবতে থাকিব লাগে হয়নে নহয় আৰু আমাৰ এওঁতো একেবাৰে স্পৰ্টছ এনেকুৱা স্পৰ্টছ হৈ গৈছে মানে জিমত হেৰিদিন যায় কেইদিন যায় 3 দিন যায় আৰু 5 দিন নাযায় যাই আছো তাতে যাই কিনে ক'ত যাই আছো কি কৰি আছো গোটেই কৈ দিছো মঙ্গলদৈ মহৰ্ষি বিদ্যালয়ত যাম পোষ্টেলত যাম বাপা তোমাৰতো ভুল হোৱা নাই বাৰু কিন্তু মহৰ্ষি বিদ্যালয়তো যাম মাকে মই য'তে গেলিও তাৰমানে এই পোষ্টেলত যাম মানে কাপোৰ দিব লাগি যাব বুলি ফেলে ভাবে তো লেটছ গো চাবি ল লৈ আহ আগতে তই বাকী গিলা শিকি ল এইগিলা গাড়ীগিলা এইগিলা ছেকেণ্ডাৰী বস্তু এইগিলা উপায় নাই কাৰণে লোৱা গৈছে এইগিলাকৰ কথা বাদ দি আগতে নিজৰ জীৱনটো হেৰি কৰিবৰ কাৰণে নিজৰ ব্ৰেইনটো আগতে ঠিক কৰিলো দিছো আৰু খেলছো তোৰ লগত বিমান এই কাশ্মীৰ যুদ্ধত গৈছিল নে গেছো তাৰ পৰিস্থিতি অলপমান থুলমুলকা পৰিস্থিতি কি কম আৰু মই ৰাজস্থান তই নিজে লাগছে নে নিজে মানে কি গ্ৰুপ আছে আমাৰ গ্ৰুপৰ তোৰ সিস্টেম মতে আছিল আৰু পুৰা সিস্টেম মতে ড্ৰোন আছিল নহয় এনেটো এটেককে দি একো কৰিব পৰা নাই হেঁতে দেখো একদম নিউজত পুৰা বা হেঁতে হেনো জিকিছে এনেকুৱা টাইপৰ হেৰি একো কৰিব পৰা নাই বঢ়িয়া বীৰ জোৱান জীৱনত মানে পাকিস্তানৰ লগত লাগা এটা একদিন ক'ব পাৰিবি আৰু নেকি অপাৰেশ্যন সিন্দুৰ গিফ্ট পাই গেল ৰনে খাবনে কিটকেট ভয় কৰছা নেকি লোৱা
পিজিয়ে সেয়া ক্লাছ কৰি আছে আচলতে আজি পিলিক লৈ আহিছোঁ মঙলদৈ মহৰ্ষি বিদ্যালয়ত কাৰণ তাতে কেমেৰা এক্টিং ৱৰ্কশ্বপ হৈ আছে মানে কেমেৰাৰ আগত কেনেকৈ এক্টিং কৰিব পাৰি গোটেইখিনি শিকাইছে আমাৰ বিশিষ্ট দাদাসকলে জিউদা আছে আৰু আমাৰ ইয়াত দীপদা আছে গোটেইখিনি অভিজ্ঞ সম্পন্ন পৰি যাবা তাতে উঠিলে পৰি যাবা নপৰা পৰি যাবা দে ধৰি থকা পিছে ধৰি থকা আকৌ উঠিব আমি নৰ্মেলি বেলেগক চাইছে এক্টিং কৰি আছো পাপুদাই কি কৰিছিলে এই মই জ্যোতি চিত্ৰবনত এক্টিঙৰ কোৰ্চ কৰিছিলোঁ নৰ্থ ইষ্টৰ এখন একমাত্ৰ ফিল্ম ইনষ্টিটিউট আৰু এতিয়া এইখন ডক্টৰ ভূপেন হাজৰিকা ৰিজিয়নেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট বুলি জানে তেতিয়া কাহিলীপাৰাত আছিল আৰু এতিয়া চাংচাৰিত আছে তাৰপিছত এতিয়া আমাৰ কবিৰ ফিল্মছ এণ্ড ষ্টুডিঅ' পাপুদাই চলাই আছে তাৰ আণ্ডাৰত ভাবিছোঁ যে আমি যিখিনি শিকি আহিলোঁ সেই বস্তুখিনি যাতে আমাৰ স্থানীয় ল'ৰা ছোৱালীখিনিকো আমি দিব পাৰোঁ বিশেষকৈ কেমেৰাত কেনেকৈ এক্টিং কৰিব লাগে তাৰ টেকনিক্সবোৰ আমি দি আছোঁ এওঁলোকৰ ভাগৰ লাগছে এওঁলোকে এক্টিং প্ৰেক্টিচ কৰি আছে ইয়াতে খানে আল্লাহ খানে আল্লাহ এই মই দেখাই নাছিলোঁ এইখন পেলালি এটা বহি আছে আৰামত পাপা নহয় দেউতা বুলি মাতবা দিছিলো নহয় মই আগৰ পৰাই তুমি পাপা বুলি পাপা শিকাব আহিছিল দেউতা বুলি কওঁ পিতেই বুলি কওঁ পিতেই ক্লাছ কৰি দাদা কেনেকুৱা লাগিল বহুতখিনি মই চালোৱে বাৰু বহুত ভাল লাগিছে আৰু ক্লাছ কৰিলে গম পাই কি মই যে একোৱে নাজানো সঁচা ক্লাছ কৰিলেহে জানা যায় আমি দাদাহঁতৰ পৰা শিকি চাইহে কৰিছোঁ কিন্তু এক্টিং লাইনত বহুতখিনি জানিব লগা থাকে বহুত বস্তু জানিব লগা থাকে আৰু পিলিও আহিছে পিলি অহাৰ কাৰণেও মোৰ বিৰাট ভাল লাগিছে একো নাই আমি কৰি গৈ থাকিম আৰু ওলাই গৈ থাকিব তোমাক ক্লাছ কৰি কেনেকুৱা লাগিলে আজি ভাল লাগিছে তোমাৰ হাঁহিটো ধুনীয়া লাগিছে ভালদৰে কৰিবা আৰু আপোনাৰ কেনেকুৱা লাগিল আজি আহি ভাল লাগিছে দেই সুন্দৰ ষ্টেণ্ডাৰ্ড ক্লাছ আছে হয় আৰু আমাৰ লোকো ভাইও আহিছে বাৰু পুৰা ফেশ্বনৰ লগত জড়িত ফেচবুকত পায়ে আছোঁ কিবা ৱৰ্কশ্বপ আছে নেকি ৱৰ্কশ্বপ মোৰ আছে 19 আৰু 20 তাৰিখে জুলাই 19 আৰু 20 মডেলিং ৱৰ্কশ্বপ ফাৰ্ষ্ট ডে আজি আৰু আজি ৰেছপন্স ভাল লাগিলে ষ্টুডেণ্টছখিনিৰ পৰা কাইলৈৰ পৰা আকৌ আশা কৰোঁ ভাল হ'ব ফিলিংছ কেনেকুৱা অভিজ্ঞতা কিমান পালি অভিজ্ঞতা বহুত আৰু বহুতখিনি কথা নাজানা কথা বহুত শিকিলোঁ আৰু ময়ো পিলিৰ আজি এটা নাজানা বস্তু দেখিলোঁ ফ্ৰণ্টত মই ভয় খাই আছিলোঁ চবকে যেতিয়া সুধি আছিল মানে এক্টিং কৰি দেখাব দি আছিল মই এই নৰবো নেকি মানে এয়াৰপৰ্ট মোৰ কনফিডেঞ্চটো নাছিল কিন্তু আজিৰ পৰা মানে বাঢ়ি গ'ল কাৰণ আগতে মানে মই এই নাচ বাজ লৈ গেলি ষ্টেজত উঠাই দিয়াৰ লগে লগে নাচাখিনিকে নাচি থাকে কি লাজ লাগে তাৰপিছত মই সজে পৰি লৈ যাওঁ তাৰমানে পিলি মিচিয়ৰ্ড হৈছে সঁচাকৈ তাৰমানে পিলি ডাঙৰ হৈছে আৰু পিলি জানা হৈছে তাৰমানে কথাগিলা আৰু মানে জিঅ'দাই যেতিয়া মানে শিকাইছিল জিঅ'দাই টিকি চালি মানে ভয় লাগি গৈছে আৰু মাজে মাজে মানে বেলেগ এটা মানে পুৰা যেতিয়া মানে শিকাই থাকে আৰু ভইচটো পুৰা জোৰত দিয়ে তেতিয়া মানে পুৰা চাপ মাৰি আৰু আমাৰো বহুত অভিজ্ঞতা ভাল মানুহটোৰ আগতে মোটা লাগছি মোৰ পেলু ওলাও নহয় বেজি দি ফেলে হয় নেকি ইয়াৰ খুব পেলু হৈছে চকলেট খাওঁতে সেইকাৰণে মুখখন বন্ধুৰা হৈ আছে মই বেজি দি ফেলে মই ফটো উলাই লৈ তাকেতো কি কৈছে শুনছা না বাপা চকলেট সেইকাৰণে খাব নালাগে এই ইয়াৰ কাৰণে এতিয়া চকলেট আনিব গৈছে দোকানত মই বেজি দি ফেলে ওলাও পেলুটো বেজি খা চলিক মই বেজি দিওঁ বিয়াত জ্বৰ হানা নে আপা পাৰি থাকে ক'ত হানা তাপিলাত নেকি বাৰু তাপিলাটো দিওঁ আৰু মুখত বেছিকে দিওঁ এয়া এংগে দে বুঢ়া কিয় আনচাৰ নাকান্দে নহয় এনে কৈছিয়া বেজি নেদে দে যাবি ৰণক লাগে ইয়া কিতাপ এখন লোৱা গেল নেৰান এইটো কি বাপা দোকানৰ পৰা হাতীটোৱে চকুত পচি আগতে হাতীৰ ইংৰাজী কি বাপা গুড বয় তুমি এপে মানে খিনি যাবি পেটকে ওলাই যাব হাগিলি নাখাবি দি মোক দি নাখাবি দি পেলু হব নহলে দি নহয় আইচক্ৰীম খালি নহয় চকলেট খালি হে তাৰমানে হয় কথা চাচোন তাৰ কি মজা লাগে এই সেইকাৰণে তহঁতে খাহা হে মোৰ এইবিলাক বস্তু খাৱা চিষ্টেম নাই মোৰ কেঁচা বুট চেঁচা বুট থাকিলি বাদাম চাদাম থাকিলি খালো আৰু এক কাঁহী ভাত ডকচাকে মাৰি দিবা পাৰিলি হৈ যায় তুমি বোলে আৰু নাখা মোক দিচোন খাওঁ দি তুমি বোলে আৰু নাখা